নমস্কাৰ মই নাজিম আমাৰ নতুন ইউটিউব চেনেল সিম্পল অনলাইন গাইড চেনেললৈ স্বাগতম জনালো আৰু আমি আমাৰ চেনেলত এনেকুৱা ধৰণৰ অনলাইন কেনেকৈ সিম্পলকৈ অনলাইন কৰিব পাৰে মোবাইলত তো হেতু ওপৰত আমি ভিডিও বনাও তো ভিডিওটো চাব আৰু শেয়াৰ সাবস্ক্ৰাইব কৰিব নেপাহৰিব আৰু পোনপ্ৰথমে বহুতে ভাবি আছে যে এনেকৈ ভিডিও এটা আপলোড কৰিছে তাত আপোনাৰ কোনটো এপ কেনেকৈ কি কৰিম তো এইটো এপ চাই লওক আৰু হেতু এপ ওপেন কৰিলো এসএসসি মাই এসএসসি বুলি এটা এপ আছে হেতু ওপেন কৰিব ওপেন কৰাৰ পিছত এনেকৈ লগইনত যাব লগইনত গৈ পেলাই যোনটো ৰেজিষ্ট্ৰেচন নম্বৰ হয় সেই ৰেজিষ্ট্ৰেচন নম্বৰটো ওপৰত ভৰাই দিব আৰু তলত দিব পাছৱৰ্ডটো আৰু এই ক্যাপচাৰটো দেখিছেনে ক্যাপচাৰটো এই তলত ভৰাই দিব সেম টু সেম কৈ ভৰাই দিব ইয়াত আপোনাৰ মই এইটো দেখাই দিছো ইয়াত আপোনাৰ মই ভৰাই দিম ক্যাপচাৰটো সেম টু সেম ভৰাই দিব তলত ভৰাই দিব যাতে মানে ভুলকৈ নভৰাই ভুলকৈ ভৰালে লগইন নহব তো সেম টু সেম ভৰাই পেলাই দিব ভৰাই দিয়াৰ পিছত এনেকৈ ইন্টাৰফেস এটা ওপেন হৈ যাব ওপেন হৈ যোৱাৰ পিছত তলত দেখিব আপোনাৰ তলত অপচন এটা আছে ড্যাশবোৰ্ড বুলি এটা অপচন আছে এটো ক্লিক কৰিব ক্লিক কৰাৰ পিছত মাই এপ্লিকেশন বুলি ওপৰত আছে এটো চাব ওপৰত মাই এপ্লিকেশন বুলি আছে হেতুত ক্লিক কৰিব ক্লিক কৰাৰ পিছত আপুনি এসএসসি আন্ডাৰত কিবা যদি আগতে এপ্লাই কৰা আছে হেখিনি উলাই যাব তাতে আৰু বৰ্তমান কিছুমান এপ্লাই আপুনি আধাতে ৰাখি থৈ দিলে সেই এপ্লাইখিনি ইয়াতে উলাই যাব ঠিক আছে তো হেনেকে ইয়াত আপোনাৰ এপ্লিকেশনখন উলাই যাব উলাই যোৱাৰ পিছত এনেকৈ এটা ইন্টাৰফেস ওপেন হৈ যাব তাৰ পিছত ইয়াত আপোনাৰ বাকি মানে আপোনাৰ ফটো আপলোড কৰিবৰ কাৰণে অপচন থাকিব তো তাত ক্লিক কৰি পেলাই আপুনি ফটো কেনেকৈ আপলোড কৰিব লাগিব কেনেকৈ আধাৰ কাৰ্ডৰ লগত লিংক কৰিব লাগিব কেনেকৈ আপোনাৰ ফেস স্ক্যানিং কৰিব লাগিব তো হেতু ওপৰত মোৰ ভিডিও বনোৱা আছে তো সেই ভিডিওটো লিংকটো এটো ভিডিওৰ ডেসক্ৰিপচনত দি দিম আৰু ভিডিওটো কোনটো এপ দৰকাৰ হ'ব সেই এপ গিটাৰ নাম গিটা ডেসক্ৰিপচনত দি দিয়া যাব ঠিক আছে ধন্যবাদ জয় আই অসম